সুপ্ৰভাত সকলোলৈকে হোলী উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া যোগাসন চেণ্টাৰত আমি আহি উপস্থিত হৈছোঁহি। আজি ৰঙৰ উৎসৱ যিহেতু শ্ৰীমন্ত শংকৰদেৱে আমাৰ এই ফাগুন বা চ'ত মাহৰ পূৰ্ণিমাৰ দিনা হোলী উৎসৱ পালন কৰা হয় আৰু সেই দিনটোতেই শংকৰদেৱে আমাক বৰদোৱা বা সত্ৰসমূহত হোলী উৎসৱ পালন কৰাৰ অনুষ্ঠান পাতি থৈ গৈছিল আৰু সেয়ে অসমবাসী ৰাইজে আজি এই দিনটোতেই হোলী উৎসৱ পালন কৰা হয়। হোলী উৎসৱ মানে হৈছে ৰঙৰ উৎসৱ। আমি বিহুত যেনেকৈ আমি সকলোৱে আনন্দ ফূৰ্তি কৰোঁ, ডাঙৰে সৰু, সৰুৱে ডাঙৰক, ডেকা গাভৰু সকলোৱে ফূৰ্তি কৰোঁ, ঠিক তেনেদৰে আমাৰ এই হোলীৰ দিনটোতো ৰঙেৰে ৰঙীন কৰি সকলোৰে মন প্ৰাণ আনন্দ হৈ উঠে। ই হৈছে অসমীয়াৰ প্ৰাণৰ স্বৰূপ। গতিকে মই আজি আপোনালোকলৈ এই ভিডিঅ'টো মই পঠাইছোঁ। এয়া চাওকচোন আপোনালোকে আমাৰ যোগাসন চেণ্টাৰত আজি কিমান সুন্দৰকৈ এই অনুষ্ঠানটো উদযাপন কৰা হৈছে। মই যোগাসন চেণ্টাৰলৈ প্ৰথম যোৱা বাইদেউগৰাকী হৈছে এয়া বাইদেৱে প্ৰথম যোগাসনৰ শিক্ষা দিছিল। এয়া গুৰু। গতিকে মই আজি আপোনালোকক দেখুৱাইছোঁ এয়া মিষ্টি মেম। আমাৰ আজি অনুষ্ঠানটোত কিছু আহাৰৰ ব্যৱস্থা কৰা হৈছে। এয়া সকলোৱে আনন্দ মনেৰে একেলগে উপভোগ কৰিব আৰু লগতে এয়া গীত নৃত্য পৰিৱেশনো হ'ব। এয়া চাওকচোন বাদ্যযন্ত্ৰসমূহ আনি পাইছে। আমি আগত এয়া গীত নৃত্য আৰম্ভ হ'ব। এয়া আমাৰ ছাৰ। ঠিক আছে, আৰম্ভ হোৱাই নাই। এটা সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে। মই আপোনালোকক দেখুৱাই আছোঁ।
নৃত্য পৰিৱেশন হৈ আছে সুন্দৰ। মিষ্টিমুখৰ এটা পৰিৱেশ আছে এইফালে যদি মাজত ভাবে আপোনাৰ কোনে মিষ্টিমুখ কৰিব লগতে কৰি ল'ব পাৰিব তাৰে লাগিছে কাৰণে মিষ্টিমুখ কৰিব লাগিব হয় সবৰ কাৰণে এনে একেলগে কোৱা নাই কাৰণে এইফালে চলি থাকিব এইফালে চলি থাকিব বস্তুটো চলি থাকিব ভাল লাগিব নহলে এইফালে অফ হৈ গ'লে এইফালে বস্তু লৈ যাব মানে এজনে যদি যাব পাৰে কোনো অসুবিধা নাই এইফালে চলি থাকিব এইফালে চলি থাকিব এইটো ৰঙৰ উৎসৱ এয়া অকণমান অকণমান ৰং দি সকলোৰে কপালত অকণমান অকণমান ৰং দি আছে ধুনীয়া ধুনীয়া হৈ আছে দেই আমাৰ বাইদেউ Happy Holi. Holi এটা সুন্দৰ পৰিৱেশ হৈ আছে এয়া সকলোৰে গালত ৰঙৰ গুৰি আনি Happy Holi.
Sati lagi. Akan cuy. Kalau order lah sir. Akan cuy. Ya terus. Hai baju. Tidak mau Maria sama. जंगल के नाचते কামনাৰে আজিলৈ মই ভিডিঅ'টো